হয়, শিক্ষাৰ ক্ষেত্ৰত জেংৰাইমুখৰ এক সুকীয়া নাম আছে, কিন্তু এই জেংৰাইমুখৰ নামত যেন বদনাম সানিলে শেহতীয়াকৈ যিহেতু মেট্ৰিক হাই ছেকেণ্ডেৰী নহয়, এইবাৰ টেষ্ট পৰীক্ষাৰ কাকত ফাদিল হ'ল, যাক লৈ সচেতন মহলত বা মাজুলীত চাঞ্চল্যৰ সৃষ্টি হৈছে আৰু যাক লৈ জেংৰাইমুখৰ সচেতন মহলো চিন্তিত এই সমগ্ৰ বিষয়টোক লৈ। যিহেতু জেংৰাইমুখৰ এখন উচ্চ মানদণ্ডৰ বিদ্যালয়, জেংৰাইমুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়, সেইখনেই হ'ল কেন্দ্ৰবিন্দু য'ৰ পৰা টেষ্ট পেপাৰ লিক হৈছে বুলি কোৱা হৈছে। কিন্তু কি কাৰণে লিক হ'ল, কি কাৰণে বিদ্যালয়খনৰ পৰা এই পেপাৰসমূহ বেলেগৰ হাতলৈ গ'ল, এইটো এটা ডাঙৰ ৰহস্য। কি কাৰণে হ'ব পাৰে, এই কথাখিনি আমি জানিবৰ বাবে আমাৰ লগত জেংৰাইমুখৰ সচেতন লোক আছে, আমি মন্তব্য ল'বলৈ চেষ্টা কৰিম। প্ৰথমতে জানিব বিচাৰিম, আচলতে আপোনালোক বিদ্যালয়খনৰ লগত সচৰাচৰতে জড়িত, প্ৰকৃত ঘটনাটো আচলতে কি আছিল? হয়, আমি জেংৰাইমুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা প্ৰশ্ন কাকত ফাদিল হোৱা বুলি আমি জেংৰাইমুখবাসীয়ে লজ্জিত হৈছোঁ। এই প্ৰশ্ন কাকত আমাৰ অধ্যক্ষ প্ৰিন্সিপালৰ গাফিলতিতে, তেওঁৰ অসাৱধানতেই লিক হৈছে বুলি পিনি আমি জানিব পাৰিছোঁ। তেখেতে যেন ভৱিষ্যতে আৰু এনে কাৰ্য নকৰে, সেইটোৰ প্ৰতি প্ৰশাসনে উচিত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি ইয়াৰ পৰা অনুৰোধ জনাইছোঁ। সমগ্ৰ বিষয়টো, যিহেতু এই বিষয়টোৰ লগত আমি প্ৰতিজনে জড়িত, এজন আপুনি সাংবাদিক, এই গোটেই বিষয়টোৰ ওপৰত কি ক'ব আচলতে? তাতে আপুনি জেংৰাইমুখৰ সন্তান। আচলতে ইউনিট টেষ্টৰ দৰে এটা পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল লৈছে, ই এটা ইয়াতকৈ আৰু লজ্জাৰ বিষয় আৰু অন্য একোৱেই হ'ব নোৱাৰে। আৰু এই ক্ষেত্ৰত পোনপটীয়াকৈ আমি জগৰীয়া কৰিম জেংৰাইমুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ডাঙৰীয়াৰ চূড়ান্ত গাফিলতি ইয়াত আমি দেখা পাইছোঁ। তেওঁৰ অৱহেলাৰ কাৰণে এই ধৰণৰ ঘটনা সংঘটিত হ'ল আৰু তেওঁ কৰাৰ পিছত সমগ্ৰ আমি জেংৰাইমুখ তথা সমগ্ৰ মাজুলীবাসী ৰাইজে আজি লজ্জিত হ'ব লগা হৈছে অসমবাসী ৰাইজৰ ওচৰত। আৰু তাৰ কাৰণে সেই গোটেইখিনি আমি গৰিহণা দিবই লাগিব আৰু সেইখিনি তেওঁ পোৱাৰ যোগ্য। আৰু এনেধৰণৰ কাৰ্যকলাপত কোনো ধৰণে আমি জেংৰাইমুখৰ ৰাইজে আমি সন্মতি দিব নোৱাৰোঁ আৰু এনেধৰণৰ কুকৰ্মৰ বিৰুদ্ধে, মানে অসৎ পন্থাৰ বিৰুদ্ধে আমি সদায় প্ৰতিবাদ কৰি যাম। আৰু ইয়াৰ কাৰণে আমি সামাজিকভাৱে অন্ততঃ সমাজখন নিকা কৰিবৰ কাৰণে স্কুলসমূহ শুদ্ধভাৱে পৰিচালিত কৰাৰ ক্ষেত্ৰত আমি ৰাইজ হিচাপে যি কৰণীয় আছে সেইখিনি কৰিবৰ কাৰণে আমি প্ৰস্তুত। কি ক'ব সমগ্ৰ বিষয়টো? এই যিটো খবৰ ওলাইছে নিঃসন্দেহে দুৰ্ভাগ্যজনক। আমি তেতিয়াও নভবা নিচিন্তা এটা কথা প্ৰচাৰ হৈছে যে টেষ্ট পৰীক্ষাত 10মান আৰু 9মান শ্ৰেণীৰ পেপাৰ লিক হৈছে। ডিষ্ট্ৰিক্ট কমিটিয়ে প্ৰশ্ন পেপাৰ প্ৰস্তুত কৰি আমাৰ জেংৰাইমুখ হায়াৰ ছেকেণ্ডেৰী স্কুলৰ প্ৰিন্সিপালক গতাই দিছিলে। এই চিল কৰি পঠোৱা সেই পেপাৰটো 2-3 দিন আগতে কাৰোবাৰ হাতত পৰিছে বুলি আমি শুনি আটাইতকৈ মৰ্মাহত হৈছোঁ। তাৰ কাৰণে আমি ভাবিছোঁ জেংৰাইমুখ হায়াৰ ছেকেণ্ডেৰী স্কুলৰ প্ৰিন্সিপালেই জগৰীয়া, গতিকে তেখেতৰ বিৰুদ্ধে উচিত তদন্ত কৰি আমাৰ জিলা আয়ুক্তই হওক বা আমাৰ শিক্ষামন্ত্ৰীয়ে হওক তেখেতৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে, যাতে ভৱিষ্যতে সৰু সৰু ল'ৰা ছোৱালীক তেওঁলোকৰ ভৱিষ্যতৰ মানে জীৱনৰ শিক্ষা গ্ৰহণত কোনো হেতালি খেলিব নোৱাৰে আৰু জেংৰাইমুখ অঞ্চলৰ বদনাম ৰটিব নোৱাৰে। সমগ্ৰ বিষয়টোক লৈ আচলতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে, সমগ্ৰ মাজুলীতে এক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। গোটেই বিষয়টোক লৈ আচলতে কি ক'ব? এতিয়া জেংৰাইমুখত যি ঘটনা ঘটিছে, সঁচাকৈ আমি আচৰিত মানিছোঁ। সেইকাৰণে আমি বৰপমা গাঁৱত মানে শীঘ্ৰে আমি এটা আলোচনাৰ যোগেদি যে যিজন জেংৰাইমুখ হাইস্কুলৰ অধ্যক্ষ, তেওঁক মানে আমি চৰকাৰক অনুৰোধ কৰিছোঁ যে তেওঁক নিলম্বন কৰিব লাগে। সঁচাকৈ আজিৰ কথাই নহয়, মেট্ৰিক পৰীক্ষাটো এইবোৰ দুখতে মানে আমি জেংৰাইমুখবাসীয়ে মানে বদনামৰ ভাগি হ'বলগীয়া হৈছে। গতিকে আমি শিক্ষামন্ত্ৰীক আমি অনুৰোধ কৰিম যে আমাৰ জেংৰাইমুখ হাইস্কুলৰ যিজন মানে অধ্যক্ষ, তেওঁৰ ওপৰত মানে পূৰা মানে দৃষ্টি ৰাখিব লাগে আৰু তেওঁক নিলম্বিত কৰাৰ আমি বৰপমা তৰফৰ পৰা দাবী জনাইছোঁ। আচলতে আমি সেই সমগ্ৰ বিষয়টো তেওঁলোকৰ মন্তব্য ল'বলৈ চেষ্টা কৰিলোঁ। প্ৰতিজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু প্ৰত্যেকেই এই বিষয়টোৰ এক উচিত তদন্তৰ দাবী জনোৱা পৰিলক্ষিত হৈছে।